নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজিৰ পৰা আপোনালোকে এডিআৰই এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। 15 ছেপ্টেম্বৰ তাৰিখে যেটো এক্সাম আছে হাই সেকেন্ডাৰী লেভেলৰ সেই এক্সামটোৰ বাবে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰা লিংকটো ইতিমধ্যে এক্টিভ হৈছে। যদি আপোনালোকে এপ্লিকেশন নাম্বাৰ পাছৱৰ্ড পাহৰিছে তেনেহলে কিদৰে ৰিকভাৰ কৰিব, কিদৰে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব, আজি এই ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ প্ৰক্ৰিয়াটো দেখুৱাই দিম। প্ৰথমতে ডেসক্ৰিপচনত দিয়া লিংকটো ওপেন কৰি লওক। গোটেই লিংকটা আপোনালোকে ডেসক্ৰিপচনতে পাই যাব। অফিচিয়েল ওয়েবসাইটটো হক বা আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰা লিংকটা আপোনালোকে ডেসক্ৰিপচনটো চেক কৰিলেই তাত পাই যাব। প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত sevaonline.org বুলি সাৰ্চ কৰক। তেতিয়া আপোনালোকৰ সেৱাৰ যেটো অফিচিয়েল ওয়েবসাইট হেটো আপোনালোকৰ ওপেন হ'ব। ওপেন হোৱাৰ পাছতে আপোনালোকে তললে স্ক্ৰল কৰিলে দেখিবলৈ পাব চাগে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ফৰ ক্লাছ 3 পোষ্ট আপোনালোকে হেটো অপচন দেখিবলৈ পাইছে। সেই অপচনটোত আপোনালোকে ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছতে আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰাৰ লিংকটা আপোনালোকৰ শো কৰিব। তিনটা লিংক মুকলি কৰি দিছে। এই তিনটা লিংকৰ পৰা আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব। দেখিছে ডাউনলোড এডমিট কাৰ্ড পেপাৰ 3 ফৰ HSSLC লেভেল পোষ্ট অৰ্থাৎ হাই সেকেন্ডাৰী লেভেলৰ পোষ্ট গিটাৰ যেটো এক্সাম হ'ব সেই গিটাৰ বাবে আপোনালোকৰ এডমিট কাৰ্ডসমূহ মুকলি কৰি দিয়া হৈছে। প্ৰথমতে নোটিছখন দেখুৱাই লৈছো মই। প্ৰথমতে আপোনালোকে নোটিছখন চাই লওক। নোটিছখনত গোটেইখিনি ডিটেইলছত দিয়া হৈছিল কি ওয়েবসাইটত আপোনালোকৰ এডমিট কাৰ্ডটো এভেইলেবল হ'ব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে হাই সেকেন্ডাৰী লেভেলৰ এক্সামটো তাৰ পাছত দিয়া হৈছে যে HSSLC ইকুইভেলেন্ট এক্সামিনেশ্যন পাছ আৰু আপোনালোকৰ সায়েন্স টিমৰ বাবে এক্সামটো পতা হ'ব 15/9/2024 অৰ্থাৎ 15 ছেপ্টেম্বৰ তাৰিখে এক্সাম আছে। 10:30 বজাৰ পৰা দুপৰীয়া 1:30 বজালৈকে আপোনালোকৰ এক্সামটো চলিব। যেটো গ্ৰেড 3 হাই সেকেন্ডাৰী লেভেলৰ এক্সাম আছিল হেটো আপোনালোকৰ দিনৰ 10:30 বজাৰ পৰা 11:30 বজালৈকে আপোনালোকৰ চলিব। ঠিক আছে, ৰিপৰ্টিং টাইমটো আপোনালোকৰ নিশ্চয় 10 বজা মানলৈকে দিব। এটো আপোনালোকৰ এডমিট কাৰ্ডটোত আহি যাব। বাকি আপোনালোকৰ এডমিট কাৰ্ডটো আপোনালোকে ডাউনলোড কৰিব পাৰিব এই দুটা ওয়েবসাইটৰ পৰা www.assam.gov.in আৰু লগতে আপোনালোকে sevaonline.org এইগিটা ওয়েবসাইটৰ পৰা এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। আজি দিনৰ 11 বজাৰ পৰা আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড হোৱা লিংকটো এক্টিভ হ'ব। বৰ্তমান লিংকটা আপোনালোকৰ নিশ্চয় শো কৰিছে চাগে। যদি আপোনালোকৰ শো কৰা নাই পেজটো এৰৰ দেখুৱাইছে তেন্তে অপেক্ষা কৰিব। যেহেতু বহুতে চেষ্টা কৰি আছে বা আপোনালোকৰ সাইটটোত আপডেট দি থকা হৈছে সেইবাবে আপোনালোকৰ এদৰে নো ফাউন্ড এনেকে দেখুৱাব পাৰে, নট ফাউন্ড দেখুৱাব পাৰে। ঠিক আছে, 1 নম্বৰ 2 নম্বৰ লিংকটো ওপেন হোৱা নাই দেখিছে আপোনালোকে, কিন্তু মোৰ 3 নম্বৰ লিংকটো ওপেন হৈ গৈছে। 3 নম্বৰ লিংকটোত আপোনালোকে ক্লিক কৰি চাব। যদি হেতু ওপেন নহয় তেনেহলে অলপ সময় অপেক্ষা কৰিব। 3 নম্বৰ লিংকটোত মই যেতি ক্লিক কৰিছিলো অলপ সময় ওয়েট কৰাৰ পাছতে মোৰ লিংকটো এক্টিভ হৈছিল। ঠিক আছে, মোৰ লিংকটো এদৰে ওপেন হৈ গৈছিল। যদি আপোনালোকে এপ্লিকেশন নাম্বাৰ পাছৱৰ্ড পাহৰি গৈছে বা এপ্লাই কৰাৰ পাছত যিখন একনলেজমেন্ট আপোনালোকে প্ৰিন্ট কৰিছিল সেইখন যদি হেৰাইছে তেনেহলেও চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। তেতিয়াও আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। কিদৰে ডাউনলোড কৰিব পাৰিব মই দেখুৱাই দিম এতিয়া। আপোনালোকৰ এইখিনি নোটিছখিনি আপোনালোকে এবাৰ চাই ল'ব পাৰিব। তাৰ পাছত দিয়া হৈছে অনলাইন এডমিট কাৰ্ড ফৰ পেপাৰ 3 আপোনালোকে দেখিছে উইল বি এভেইলেবল বাই 11 AM অৰ্থাৎ দিনৰ 11টা বজাৰ পাছৰ পৰাহে আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। এনেকুৱা নহয় যে কেৱল আজিহে ডাউনলোড কৰিব পাৰিব। আপোনালোকে এক্সামৰ আগদিনালৈকে আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰা লিংকটো আপোনালোকৰ এক্টিভ থাকিব। তাৰ পাছত আপোনালোকে লগইন অপচনটো ক্লিক কৰিব। ইয়াত নিশ্চয় দেখিছে আপোনালোকে লগইন অপচনটোত আপোনালোকে ক্লিক কৰিব। অলপ সময় ওয়েট কৰি দিব। সাৰ্ভাৰটো যেহেতু বহুত স্লো সেইবাবে বহুত লাহে খোল খাইছে ওয়েবসাইট গিটা। 1 নম্বৰ লিংকটোত ক্লিক কৰাৰ পাছতে আপোনালোকৰ লগইন কৰা পেজটো খোল খাব। দেখিছে লগইন অপচনটো ক্লিক কৰাৰ পাছতে আপোনালোকৰ এপ্লিকেশন নাম্বাৰ পাছৱৰ্ড দি প্লাই লগইন কৰা পেজটো মোৰ ওপেন হৈছে। ইয়াত এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ডটো ফিলআপ কৰি আপোনালোকৰ এপ্লিকেশন ষ্টেটাসটো আপোনালোকে চেক কৰিব পাৰিব। যদি আপোনালোকে এপ্লিকেশন নাম্বাৰ পাহৰিছে, পাছৱৰ্ডটো পাহৰিছে, ফৰগট পাছৱৰ্ড অপচনটো ক্লিক কৰিব। ঠিক আছে, এডমিট কাৰ্ড ডাউনলোড কৰাৰ আগতে আপোনালোকে এইখিনি কৰি ৰাখক। ফৰগট পাছৱৰ্ড অপচনটো ক্লিক কৰাৰ পাছতে আপোনালোকৰ যেটো মোবাইল নাম্বাৰ আছিল মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থটো ফিলআপ কৰিব। মোবাইল নাম্বাৰ যেটো দিব, যেটো আপোনালোকে আবেদন কৰাৰ সময়ত যেটো মোবাইল নাম্বাৰ দিছিল হেতু দিব। তাৰ পাছত আপোনাৰ ডেট অফ বাৰ্থটো ফিলআপ কৰাৰ পাছত সাবমিট কৰি দিব। সাবমিট কৰি দিয়াৰ লগে আপোনাৰ যেটো মোবাইল নাম্বাৰ আপুনি ফিলআপ কৰিছে সেই মোবাইলত আপোনাৰ যেটো এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ড দুইটা সেন্ড কৰি দিয়া হয়। তে আপোনালোকে মোবাইলটো চেক কৰিব। ইয়াত দেখিছে your password has been sent your mobile number ওকে কৰি দিব। তাৰ পাছত আপোনালোকে মোবাইলৰ মেছেজটো চেক কৰিব। নিশ্চয় আপোনালোকৰ এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ডটো ৰিসিভ হৈছে। তাৰ পাছত আপোনালোকে যেটো এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ড আপোনালোকে পাইছে হেতু আপোনালোকে ইয়াত ফিলআপ কৰি লগইন কৰি দিব। দেখিছে মই পুনৰ লগইন কৰি লৈছো। ইয়াত আপোনালোকৰ যেটো এপ্লিকেশন নাম্বাৰ পাইছিলে আৰু পাছৱৰ্ড যেটো আছিল হেতু আপোনালোকে ইয়াত ফিলআপ কৰি দিব শুদ্ধকে। ডাইৰেক্ট ফৰগট কৰা লিংক গিটা মই ডেসক্ৰিপচনত দি ৰাখিম। ডেসক্ৰিপচনটো আপোনালোকে চেক কৰিব। গোটেই গিটা লিংক তলতে এভেইলেবল থাকিব।
পাছৱৰ্ডটো ফিল আপ কৰাৰ পাছত আপোনালোকে লগইন অপশ্যনটো ক্লিক কৰি দিব লগইন অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ প্ৰফাইলটো এইদৰে শ্ব' কৰিব অলপ সময় অপেক্ষা কৰিব দেখিছে মোৰ লোডিং হৈছে পেজটো তাৰ পাছত আপোনাৰ প্ৰফাইলটো এইদৰে শ্ব' কৰিব এপ্লিকেণ্ট ইনফৰমেশ্যনত আপোনালোকে দেখিবলৈ পাব নিজৰ এপ্লিকেশ্যন নাম্বাৰ আপোনাৰ নাম তাৰ পাছত আপোনাৰ ফাদাৰ নেম লগতে আপোনালোকৰ এপ্লিকেণ্ট ডেট অফ বাৰ্থ আপোনাৰ ডেট অফ বাৰ্থ আৰু কেটেগৰীটো শ্ব' কৰিব ঠিক আছে এইদৰে আপোনালোকে নিজৰ যিটো এপ্লিকেশ্যন নাম্বাৰ পাছৱৰ্ড আছে এইখিনি ফৰগট কৰি ল'ব পাৰিব যদি পাহৰি গৈছিলে এইদৰে আপোনালোকে নিজৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো আপোনালোকে ৰিকভাৰ কৰি ৰাখক তাৰ পাছতে আপোনালোকে এই ৱেবছাইটত গৈ লিংককেইটা যিকেইটা মই দেখুৱাই দিছিলোঁ তিনিটা লিংক এক্টিভ কৰি দিয়া হৈছে তাতে লগইন কৰি পেলাই নিশ্চয় আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব দিনৰ 11 বজাৰ পাছত ঠিক আছে ডাইৰেক্ট লিংককেইটা আপোনালোকক মই ডেছক্ৰিপশ্যনতে দি ৰাখিম ডাইৰেক্ট আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংককেইটাত ক্লিক কৰি আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব আজিৰ ভিডিঅ'টো ইমান আছিল ভিডিঅ'টো চাই যদি অলপ উপকৃত হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ